আজি আমি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আপোনালোকে সকলোৱে নিজৰ নিজৰ মতামতসমূহ দিবলৈ নাপাহৰিব। আৰু যেহেতু আমাৰ আজিৰ পৰা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া যেহেতু আৰম্ভ হ'বলৈ গৈ আছে বা আৰম্ভ হৈছে অলৰেডি, আমি এতিয়ালৈকে মানে পোৱা তথ্য অনুসৰি যে এইবাৰৰ যিটো নিযুক্তি প্ৰক্ৰিয়া, কালচাৰ চাৰ্টিফিকেট হওক বা স্পৰ্টছ চাৰ্টিফিকেট হওক বা NCC হওক, মানে যোৱা নিযুক্তিৰ যিবিলাক হৈ গৈছে সেইবিলাকৰ তুলনাত প্ৰায় 15 গুণ মানে বেছি মানে এপ্লাই কৰিবলৈ দেখিবলৈ পোৱা গৈছে। তো ইমান চাৰ্টিফিকেট এটা বছৰতে হোৱা মানে কেনেকৈ সম্ভৱ হ'ল? তো এইটো এটা বহুত চিন্তনীয় বিষয়। আপোনালোকে সকলোৱে জানে যে এখন কালচাৰ চাৰ্টিফিকেট বা স্পৰ্টছ চাৰ্টিফিকেট বা NCC চাৰ্টিফিকেট তৎক্ষণাত পোৱা নাযায়। এটা NCC B চাৰ্টিফিকেট পাবলৈ হ'লে কমচে কম 2 বছৰ লাগে। আৰু যোৱাবাৰ যদি NCC চাৰ্টিফিকেট ইমান নগণ্য আছিল, এইবাৰ NCC চাৰ্টিফিকেটৰ যিটো মানে তুলনা আগতকৈ বহুগুণে বৃদ্ধি। আৰু কালচাৰ চাৰ্টিফিকেট আপোনালোকে নিশ্চয় গম পায় যে এটা কালচাৰ চাৰ্টিফিকেট পাবলৈ হ'লে বহুত মানে এটা পাৰফৰ্মেঞ্চ কৰিব লাগে। এটা মানে ডিষ্ট্ৰিক্ট পৰ্যায়ৰ পৰা মানে লাহে লাহে ষ্টেজ বাই ষ্টেজ এনেকৈ বহুত কিবা কিবি পাৰফৰ্মেঞ্চ কৰিব লাগিব। আৰু বহুত তাতে জাজমেণ্টে জাজ কৰাৰ পিছতহে তেওঁ মানে স্বীকৃতি পায়। আৰু সেই চাৰ্টিফিকেটটোহে মানে আমাৰ গভমেণ্ট বডি যিবিলাক থাকে, গভমেণ্ট আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সেই চাৰ্টিফিকেটবিলাক ইছ্যু হয়। তো তেতিয়াহে সেই চাৰ্টিফিকেটটো কি হয় মানে গ্ৰহণযোগ্য হয়। তো আপোনালোকে নিশ্চয় দেখা পাইছে যে এই কালচাৰ চাৰ্টিফিকেট বা স্পৰ্টছ চাৰ্টিফিকেট বা NCC চাৰ্টিফিকেটৰ এইবাৰ যিহেতু ডাইৰেক্টলি 5 মাৰ্ক দিম বুলি মানে এটা ডাইৰেক্ট লিখা আছে। তো সেইকাৰণে হয়তো মানুহবিলাকে এইটো বিষয়টোৰ ওপৰত বেছিকৈ ফ'কাছ দিছে যে এক্সট্ৰা মাৰ্ক যিহেতু 5 মাৰ্ক দিছে। আজি চাওক, আমি এটা যদি ডিগ্ৰী পাবলৈ হওঁ, হাই ছেকেণ্ডেৰী যদি এটা ডিগ্ৰী কৰোঁ, তেতিয়াহ'লে সেই চাৰ্টিফিকেটটো পোৱাৰ ক্ষেত্ৰত মানে যেতিয়া এটা হাই ছেকেণ্ডেৰী লেভেলৰ কথাই কৈ আছোঁ, যদি হাই ছেকেণ্ডেৰীত মুঠ 500 নম্বৰৰ পৰীক্ষা হয় আৰু গোটেই 500 নম্বৰৰ ভিতৰত 500 পালেহে 5 নম্বৰ যোগ হ'ব। আৰু ইয়াতে চাওক, এটা বক্ৰপথৰে চাৰ্টিফিকেট কিবাকৈ যদি কিনি আনে তথাপিও ইয়াতে 5 নম্বৰ পাই যাব। তো এইটো এটা বহুত মানে আমাৰ কাৰণে এটা হতাশজনক এটা বিষয়। তো এইটো মানে চৰকাৰে বিবেচনা কৰিব লাগে, কাৰণ যিবিলাকে যোগ্য তেওঁলোকে পাওক, আমাৰ ক'ব লগা নাই। কিন্তু যিখিনি মানে ভুৱাকৈ বা পইচাৰ বলত চাৰ্টিফিকেট কিনি আনি যি মেধাৰ ভিত্তিত যিটো নিযুক্তি প্ৰক্ৰিয়াত মানে যিটো অমানিশা লৈ আনিব বিচাৰিছে, আমি এইটো কেতিয়াও নিবিচাৰোঁ। আৰু তেখেতসকলক মানে ডিৰ ফালৰ পৰা ভালকৈ মানে পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকৰ চাৰ্টিফিকেটটো মানে সঁচাকৈ গ্ৰহণযোগ্য হয়নে নহয়। যে কালচাৰ চাৰ্টিফিকেট এটা হ'বলৈ হ'লে ষ্টেজ বাই ষ্টেজ যেনেকুৱা আমাৰ প্ৰগ্ৰামবিলাক হয় সেইবিলাকৰ মানে লগত তুলনা কৰিব পাৰি নে নোৱাৰি, তেতিয়াহে আমি সেই চাৰ্টিফিকেটটো গ্ৰহণযোগ্য বুলি আমি বিবেচনা কৰিব পাৰিম। কাৰণ এটা বছৰৰ ভিতৰত ইমান কালচাৰ বা স্পৰ্টছ চাৰ্টিফিকেট ক'ৰ পৰা আহিলে, এইটো এটা বহুত চিন্তনীয় বিষয় হৈ পৰিছে। আৰু এটা কথা হ'ল যে যিহেতু আজিৰ পৰা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে, তো এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত আমাৰ ডিৰ ফালৰ পৰা কেনেকুৱা মানে পন্থা অৱলম্বন কৰে এইবিলাকৰ ওপৰত, মানে ভুৱা চাৰ্টিফিকেটবিলাকৰ ওপৰত। তো আপোনালোকৰ নিজৰ নিজৰ মতসমূহ প্ৰকাশ কৰিব, কাৰণ আমিও বিচাৰোঁ যিবিলাক মানে ভুৱা তেখেতসকলক মানে অতি শীঘ্ৰে মানে কৰায়ত্ব কৰিব লাগে। আৰু যে তেওঁলোকে যিটো এপ্লাই কৰিছিল, মানে যিটো এপ্লিকেশ্যন, সম্পূৰ্ণৰূপে তেওঁলোকক ৰিজেক্ট কৰি দিব লাগে। কাৰণ এনেকুৱা প্ৰাৰ্থীসকলৰ কাৰণে বাৰে বাৰে মানে যোগ্য প্ৰাৰ্থীবিলাক কি হৈ আছে, বঞ্চিত হৈ আছে। চ' আপোনালোকে এই বিষয়ত সকলোৱে নিজৰ নিজৰ মতামত দিব। আমি যিমান পাৰোঁ লগে ভাগে মিলি এই বিষয়টোৰ ওপৰত আলোচনা কৰি আমি ডিৰ কৰ্তৃপক্ষক জনাব লাগিব, যাতে এনেকুৱা, যিহেতু আমি ইতিমধ্যে খবৰ পাইছোঁ যে বহুতে পইচাৰ বলত মানে চাৰ্টিফিকেটবিলাক কিনি আনি ছাবমিট কৰিছে। আৰু এইবিলাক যাতে ভালদৰে পৰীক্ষণ কৰি মানে বাছনি প্ৰক্ৰিয়াৰ আওতাত আনিব লাগে আৰু এইবিলাকৰ উপযুক্ত মানে বিহিত ব্যৱস্থা কৰিব লাগে।
তো আপোনালোকেও নিজৰ নিজৰ মতসমূহ প্ৰকাশ কৰিব। আমি যিহেতু এটা ডেট ফিক্স কৰিব লাগিব, আমি প্ৰত্যেকটো মানে বিষয়ৰ লগত জড়িত হৈ আছোঁ বা আমি সকলোৱে আগভাগ ল'বলৈ আমি সাজু আছোঁ। তো আপোনালোকেও সহায় সহযোগিতা কৰিব বুলি আমি আশাবাদী। তো আমি কেনেকৈ কি পন্থা ল'ম, আমি গোটেইখিনি বস্তু আমি ভিজিট বা ভিজিট কৰিম 2 এদিনতে, আৰু গোটেইখিনি প্ৰক্ৰিয়া আমাৰ এই ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিয়া হ'ব। আপোনালোকে আমাক ছাপোৰ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, নতুন নতুন আপডেটসমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।